সংবাদ প্ৰতিষ্ঠানটো যিগৰাকী স্বত্বাধিকাৰী এগৰাকী অপৰাধকাৰী এগৰাকী অপৰাধী আৰু সেই অপৰাধীজনেই হৈছে দুলাল বৰা। কৰ্মৰত যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে, বিভিন্ন শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে। এতিয়া আমি তথ্য বিচাৰো, তথ্য নিদিয়ে আৰু কেতিয়াবা যদি আমি তাৰ বিৰুদ্ধে মাত মাতো তেতিয়াহ'লে আমাক ভয় ভাবুকি প্ৰদান কৰে। প্ৰথম কথাটো হৈছে যে এটা সংবাদ প্ৰতিষ্ঠান গুৱাহাটী মহানগৰীত নতুনকৈ সৃষ্টি হোৱা এটা সংবাদ প্ৰতিষ্ঠান আৰু খুব কম সময়তে ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে সেই সংবাদ প্ৰতিষ্ঠানটো। কিন্তু আচৰিত বিষয় এইটোৱে যে সেই সংবাদ প্ৰতিষ্ঠানটো যিগৰাকী স্বত্বাধিকাৰী এগৰাকী অপৰাধকাৰী এগৰাকী অপৰাধী আৰু সেই অপৰাধীজনেই হৈছে দুলাল বৰা। যিহেতু দুলাল বৰাৰ সেই সংবাদ প্ৰতিষ্ঠানটোত ময়ো কৰ্মৰত হৈ আছিলোঁ বিগত 7-8 মাহ ধৰি, আৰু দুলাল বৰাৰ সেই সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত হৈ মই এটা কথাই অনুভৱ কৰিলোঁ যে দুলাল বৰা যেনেকুৱা এগৰাকী অপৰাধী আৰু সেই অপৰাধীজনেই তাত কৰ্মৰত যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে, বিভিন্ন শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে। আৰু সেই সংবাদ প্ৰতিষ্ঠানটোত যিসমূহ বাতৰি সম্প্ৰচাৰ হয় বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে, যিসমূহ সংবাদকৰ্মী আছে, মই আনসকলৰ কথা উল্লেখ এইকাৰণে নকৰোঁ, তেওঁলোকে হয়তো মুখ নুখুলিবও পাৰে, নিজৰ কৰ্তব্য বা তেওঁলোকৰ যি দৰমহাৰ কথা থাকে, মাহিলী উপাৰ্জনৰ কথা থাকে, চাকৰিটোৰ কথা থাকে, কিন্তু মই যিহেতু ভুক্তভোগী মই ক'ব বিচাৰিছোঁ যে তেখেতে প্ৰতিদিনে মোক বিশেষকৈ 5ৰ পৰা 6টা পৰ্যন্ত এছাইনমেণ্ট দিয়ে অকল দুৰ্নীতিৰ ওপৰত, কিন্তু কোনো তথ্য নিদিয়ে। তেখেতে অকল এটা কথাই কয় যে এই অফিচটোত যাবা, সময়মতে উপস্থিত হৈছে নে নাই কৰ্মচাৰী চাবা, আৰু যদি কৰ্মচাৰী সময়মতে উপস্থিত হোৱা নাই তেতিয়াহ'লে সেই ঠাইখিনিৰ পৰা এটা তুমি DL মাৰিবা, পাৰিলে ভিতৰত কেমেৰা উলিয়াবা, নোৱাৰিলে মোবাইলেদি ফুটেজ সংগ্ৰহ কৰিবা। তেনেকুৱা ধৰণৰ আমাক ব্যৱহাৰ কৰিছিলে। আৰু যেতিয়া আমি তথ্য বিচাৰোঁ তথ্য নিদিয়ে আৰু কেতিয়াবা যদি আমি তাৰ বিৰুদ্ধে মাত মাতো তেতিয়াহ'লে আমাক ভয় ভাবুকি প্ৰদান কৰে, আৰক্ষীৰ ভয় দেখুৱাই বিভিন্ন গছৰ দিম বুলি কয়। কলিতা, আৰু সাংবাদিকসকলক তেওঁ এই ব্লেকমেইল টাইপৰ কামত ব্যৱহাৰ কৰে নেকি? ব্লেকমেইলিঙৰ কৰাৰ কাৰণে উৎসাহিত কৰে যে অমুকটো কৰা, অমুকৰ পৰা টকা আনা, এই ধৰণৰ কামো কৰে নেকি বিভিন্ন? নিশ্চয় টকা অনাৰ কথাটো আজিলৈ মই টকা আনিব ক'তো যোৱা নাছিলোঁ বা মোক পঠিয়াও নাছিলে, কিন্তু এনেধৰণৰ যিসমূহ বাতৰি সম্প্ৰচাৰ আচলতে তথ্য সংগ্ৰহ কৰিবলৈ যে সেই কোনটো অফিচত কেনেধৰণৰ ঘটনা সংঘটিত হৈছে তেওঁলোকে মোবাইল বা কেমেৰাত তেওঁলোকে ফুটেজ সংগ্ৰহ কৰিবলৈ দিয়ে, কিন্তু RTৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰা বুলি কয়, কিন্তু কোনো RTৰ তথ্য আমাৰ হাতত নিদিয়ে যে এই বুজাবুজিটো কোনে কৰে? তাৰপিছত বুজাবুজিটো কোনে কৰে? দুলাল বৰাই নিজে কৰে? নিশ্চয়কৈ দুলাল বৰাই নিজে কৰে, কাৰণ বিভিন্ন সময়ত এই যিটো এনি ভাৰত 24 যি মুখ্য কাৰ্যালয়, কাৰ্যালয়ত বিভিন্ন সময়ত বিভিন্ন মানুহ আহে, তাত অহা যোৱা কৰে, আৰু আমি সেই মানুহসকলক যেতিয়া প্ৰত্যক্ষ কৰোঁ তেতিয়া আমি গম পাওঁ যে আমি বাতৰি সম্প্ৰচাৰ কৰা সেই মানুহসকলে অফিচত অহা যোৱা কৰে। আচলতে কিহৰ বাবে অহা যোৱা কৰে? নিশ্চয় কোনোবাখিনিত এই স্বত্বাধিকাৰী দুলাল বৰাই বুজাবুজি লৈ আহে। আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে, আপুনি যে ক'লে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে, কিয় কৰে আচলতে? নিশ্চয়কৈ মই এই ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব, যিহেতু দুৰ্ব্যৱহাৰ কৰাৰ কথাটো মই এইকাৰণে উল্লেখ কৰিছোঁ যে এনি ভাৰত 24ৰ ভিতৰচোৱাত কিছু ঘটনা সংঘটিত হৈ আহিছে বিগত সময়ছোৱাত। এগৰাকী চাহ কৰা কৰ্মচাৰীক দুলাল বৰাৰ যি কোঠা আছে এই কোঠাত দৰ্জা বন্ধ কৰি, দুৱাৰ বন্ধ কৰি গুৰুলকৈ প্ৰহাৰ কৰিছিল, আৰু নিজেই প্ৰহাৰ কৰিছিল, তেখেতক গছকি দিছিল, তেখেতক খোঁচা মাৰিছিল, তেনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছিল। আৰু সেই অত্যাচাৰ চলোৱাৰ কাৰণটো আছিল যে চাহ কৰা ল'ৰাজনে চচপেনটোক গেছৰ ওপৰত দি গেছটো বন্ধ কৰা নাছিল। যেতিয়া সেই গোটেই ঘটনাটো সংঘটিত হৈছিল, অফিচৰ আন কৰ্মচাৰীসকলে উমানেই পোৱা নাছিল, কাৰণ দুলাল বৰাৰ সেই বিশেষ কথাটো দৰ্জা বন্ধ কৰি গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল। তাৰ পিছতে সেই যিজন যুৱক বলি হৈছিল, আচলতে দুলাল বৰা সেই অত্যাচাৰৰ বলি হৈছিল, সেই দুলাল বৰাৰ অত্যাচাৰৰ বলি হোৱা যুৱকজনক অৰ্থাৎ কৰ্মচাৰীজনক আন দুজন তাৰ যিসমূহ বিষয়া আছে, যিসমূহ তাত নেতৃত্ব দি আহিছে এনি ভাৰত 24ত, HR-কে ধৰি জেনেৰেল মেনেজাৰ, তেওঁলোকৰ কেইজনমানে উৎসাহিত কৰিছিল, উচতনি দিছিল আচলতে যুৱকজনক, যে যুৱকজনক কৈছিল যে যিহেতু তোমাৰ ভুল নাই, তুমি মাৰ খালা, তুমি এতিয়া তোমাৰ সহযোগী গৰাকীক, অৰ্থাৎ এগৰাকী যুৱতী আছিল, মহিলা আছিল সহযোগী, সেই যুৱতীগৰাকীক মাৰধৰ কৰিবলৈ সেই যুৱকজনক বাধ্য কৰাইছিল। আৰু বাধ্য হৈ দুলাল বৰা আৰু সেই দুই এজনৰ বাধ্যত পৰি আচলতে সেই কৰ্মচাৰীজনে সেই মহিলাগৰাকীক ওপৰত হাত উঠাইছিল, বুকুত ঘুচিয়াইছিল, গালত চৰিয়াইছিল, আৰু মহিলাগৰাকীক অত্যাচাৰ চলাইছিল সেই কাম কৰা সেই যিগৰাকী চাহ কৰা যুৱকজনৰ হতুৱাই।
প্ৰথম পৰ্যায়ত যুৱকজনক প্ৰহাৰ কৰা হ'ল আৰু যুৱকজনক হতুৱাই পৰৱৰ্তী সময়ত সেই মহিলাগৰাকীক সেই যুৱতীগৰাকীক আক্ৰমণ কৰা হ'ল। তাৰ পিছতে সেই যুৱতীগৰাকীয়ে সেই কাৰ্যালয় সেই মুহূৰ্ততে এৰি যাবলৈ বাধ্য হ'ল আৰু যুৱকজন 3 দিন পৰ্যন্ত অফিচলৈ আহিব পৰা নাই। অফিচত যেতিয়া খবৰটো লাহে আন কৰ্মচাৰী গম পাব ল'লে তেতিয়া 2-এজন কৰ্মচাৰী সেই যুৱকজনক সেই কৰ্মচাৰীজনক হস্পিটেলত নি ট্ৰিটমেণ্ট কৰালে। সেই ক্ষেত্ৰতো কিন্তু মালিক পক্ষই কোনো ধৰণৰ সহায় নকৰিলে, বিশেষকৈ দুলাল বৰাই। মানে আপুনি কি ভাবে দুলাল বৰাই এনি ভাৰতটো প্ৰতিষ্ঠা কৰাৰ মূল কাৰণেই আছিল RTI যোগেদি ব্লেকমেইলিং কৰা? হয়, নিশ্চয়কৈ দুলাল বৰাই সেই নিজকে আচলতে দহাই ফুৰে যে দুলাল বৰা এগৰাকী RTI কৰ্মী, তেখেতে RTI কৰে, তেখেতে তথ্য সংগ্ৰহ কৰে আৰু সেই তথ্য সংগ্ৰহ আচলতে কোনো ধৰণৰ প্ৰেছ মিট নিদিয়ে। আনহাতে যি এনি ভাৰত 24ৰ যি স্বত্বাধিকাৰী কথা আচলতে আমি প্ৰথম পৰ্যায়ত দুলাল বৰা বুলি গম পাইছিলোঁ। পৰৱৰ্তী সময়ত আমি গম পালোঁ যে সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আচলতে অকল দুলাল বৰা নহয়, আন দুজন তাত জড়িত হৈ আছে, তেওঁলোকে সহায় সহযোগ কৰি আছে। এই দুলাল বৰাৰ আচলতে অত্যাচাৰ, শাৰীৰিক মানসিক অত্যাচাৰ আমি সন্মুখীন হৈ আহিছোঁ। আৰু আন এক কথা মই ক'ব লাগিব, সংবাদ প্ৰতিষ্ঠান আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, কিন্তু দুলাল বৰাৰ দৰে যি এই RTI তথাকথিত RTI কৰ্মী যেতিয়া স্বত্বাধিকাৰী হৈছে, সেই সংবাদ প্ৰতিষ্ঠানত কিন্তু এগৰাকীও সংবাদ কৰ্মী সুৰক্ষিত নহয়। কেইদিনমান পূৰ্বে এখন এনি ভাৰত 24ৰ যি ভিতৰচৰা অৰ্থাৎ যি কনফাৰেন্স হল থাকে, তাত এখন মিটিং আয়োজন হৈছিল। মই এই কথাখিনি আপোনাক এই কাৰণে অৱগত কৰিব বিচাৰিছোঁ যে তাত সেই যিখন মিটিং অনুষ্ঠিত হৈছিল, সেই মিটিংখনত মই নিজে উপস্থিত আছিলোঁ। আৰু তাত প্ৰথম প্ৰসংগটো আছিল যে এনি ভাৰত 24ৰ যি দুৱাৰমুখ আছে, দুৱাৰমুখত যাতে কোনো এগৰাকী কৰ্মচাৰীয়ে চেণ্ডেল বাহিৰত থৈ নাহে বা বাহিৰত যি ব্যৱস্থা ৰাখিছে ব্যৱস্থাত চেণ্ডেল থৈ আহিব লাগে। এগৰাকী মহিলা এংকৰ, এগৰাকী মহিলা সাংবাদিকে যেতিয়া মাত্ৰ 3-4 মিনিটৰ কাৰণে চেণ্ডেলযোৰ দৌৰা দৌৰিকৈ বাহিৰত থৈ আহিছিল, সেই অপৰাধৰ বাবে দুলাল বৰাই চেণ্ডেলৰ ওপৰত সেইগৰাকী এংকৰক চাহ খাবলৈ দিছিল। তেনেকুৱা ধৰণৰ অত্যাচাৰ দুলাল বৰাই চলাই আহিছে। এক প্ৰকাৰ যদি আমি ক'বলৈ যাওঁ যে দুলাল বৰাই RTIৰ নামত আচলতে অপৰাধীক বধ কৰিবলৈ নহয়, অপৰাধীক ব্লেকমেইলকাৰী ধন সংগ্ৰহ কৰিবলৈহে যেন এনি ভাৰত 24 জন্ম দিছে। সেয়া কথা কিন্তু বৰ্তমান মানে যি সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশৰ পৰা কিন্তু বুজি উঠিছে মানুহে যে দুলাল বৰাৰ বাবে এগৰাকী বিজেপি কৰ্মী আত্মহত্যা কৰিলে। এনেধৰণৰ যদি দপদপনি চলি থাকে, হয়তো দুলাল বৰাৰ অত্যাচাৰ সহিব নোৱাৰি আন বহুজনে হয়তো এনেকুৱা ধৰণৰ চৰম পন্থা বাছি ল'বলৈ বাধ্য হ'ব, যদিহে প্ৰশাসনে এইগৰাকী তথাকথিত RTI কৰ্মীক যদি এই সময়তে যদি তেখেতসকলে ৰোধ কৰিব নোৱাৰে।